মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ নতুন বিজ্ঞানৰ প্ৰথমটো অধ্যায় বস্তু বা পদাৰ্থ এই অধ্যায়টিৰ প্ৰশ্নাৱলীৰ যিখিনি প্ৰশ্ন আছিলে উত্তৰখিনি তোমালোক কৰি দিয়াৰ লগতে বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথম প্ৰশ্নটো আছিল তাপৰ পৰিবাহী মানে কি? উত্তৰটো এনেধৰণে লিখিব পাৰিবা যে তাপ যাব পৰা ধৰ্মটো কি বুলি কোৱা হয়? তাপৰ পৰিবাহিতা বোলে। তাপ পাৰ হৈ যাব পৰা পদাৰ্থক তাপৰ পৰিবাহী বোলে। এটা শেষৰ লাইনটো লিখিলেও হ'ব বা তোমালোকে দুটা লাইনে লিখি দিবা। নেক্সট প্ৰশ্নটো আমাক সুধিছিল যে অস্বচ্ছ পদাৰ্থ কাক বোলে? তোমালোকৰ পৰীক্ষাত প্ৰায়ে আহি থাকে যে স্বচ্ছ পদাৰ্থ বা আংশিকভাৱে স্বচ্ছ বা অস্বচ্ছ পদাৰ্থ কাক বোলে? অস্বচ্ছ পদাৰ্থ কাক বোলে? যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ একেবাৰে পাৰ হৈ নাযায় সেইবোৰক অস্বচ্ছ পদাৰ্থ বোলে। যেনে ডাঠ কাগজ এখন যদি তোমালোকে লোৱা, সেই ডাঠ কাগজখনৰ মাজেৰে পোহৰ কিন্তু পাৰ হৈ যাব নোৱাৰে। যেনে বাঁহৰ মাজেৰে যেনেকৈ এনেকুৱা এইডাল ধৰা বাঁহ, এই বাঁহডালৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে। গতিকে পোহৰ পাৰ হৈ যাব নোৱাৰে বাবে তাক কি বুলি কোৱা হয়? অস্বচ্ছ পদাৰ্থ বুলি কোৱা। নেক্সট আমাক প্ৰশ্নটোত কি সুধিছে চোৱাচোন। আমাক সুধিছে যে সকলো পদাৰ্থ কিহেৰে গঠিত? সকলো পদাৰ্থ কিহেৰে গঠিত? সকলো পদাৰ্থ কণিকাৰে গঠিত, সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত। 4 নম্বৰ প্ৰশ্নটো আছিল যে গোটা বা কঠিন বস্তু কিয় বৈ নাযায়? জুলীয়া বস্তু যেনে পানীখিনি থৈ দিলে কি হয়? বৈ যায়। কিন্তু গোটা বস্তু, যিকোনো ধৰণৰ গোটা বস্তু বা কঠিন টান বস্তু এটা কি হয়? বৈ নাযায়। ইয়াৰ কাৰণটো কি সুধিছে? কঠিন পদাৰ্থৰ কণিকাবোৰ নিজৰ নিজৰ ঠাইতে থাকে। কণিকাবোৰে নিজৰ ঠাই এৰি নাযায়, সেইবাবে গোটা বস্তু কি হয়? বৈ নাযায়। বুজি পালানে? কঠিন বস্তু বা গোটা বস্তু কিয় বৈ নাযায়? কাৰণ সেই কঠিন পদাৰ্থৰ যিবোৰ কণিকা থাকে বা গোটা পদাৰ্থৰ যিবোৰ কণিকা থাকে সেই কণিকাবোৰ নিজৰ নিজৰ ঠাইতে থাকে। কণিকাবোৰে নিজৰ ঠাই এৰি আন ঠাইলৈ নাযায়, সেইবাবে গোটা বস্তু বৈ নাযায়। আকৌ জুলীয়া বা গেছীয় পদাৰ্থ আকৌ বৈ যায়। কাৰণটো কি? কাৰণটো হৈছে জুলীয়া আৰু গেছীয় পদাৰ্থৰ যিবোৰ সৰু সৰু কণিকা থাকে সেই কণিকাবোৰ সহজে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। সহজে এঠাইৰ পৰা আন ঠাইলৈ কণিকাবোৰ যাব পৰাৰ কাৰণে জুলীয়া আৰু গেছীয়া বস্তু বৈ যাব পাৰে। যেনে চোৱাচোন, তোমালোকে গাখীৰ অলপ কি হ'ব? তোমালোকে যদি গাখীৰ অলপ থৈ দিয়া কি হ'ব? এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। অৰ্থাৎ তোমালোকে গাখীৰখিনি যদি ঢালি দিয়া এঠাইৰ পৰা আন ঠাইলৈ যাব, হয়নে? কিন্তু তোমালোকে যদি গোটা বস্তু এটা, যেনে তোমালোকৰ মোবাইলটোৱে ধৰা, মোবাইলটো যদি থৈ দিয়া এঠাইৰ পৰা আন ঠাইলৈ বৈ নাযায়। কিহৰ কাৰণে? কাৰণ কণিকাবোৰ, গোটা বস্তুৰ কণিকাবোৰ নিজৰ ঠাইতে থাকে, ঠাই এৰি নাযায়। আৰু জুলীয়া বা গেছীয় পদাৰ্থৰ যিবোৰ বস্তু কণিকা থাকে সেই কণিকাবোৰ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, সেইকাৰণে জুলীয়া আৰু গেছীয় বস্তু বৈ যাব পাৰে। সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত পাবা। যিসকল বন্ধু বান্ধৱী বা ছাত্ৰ ছাত্ৰীয়ে আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা নাই, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ মোবাইল এপটো ডাউনলোড কৰি ল'ব পাৰিবা। মাত্ৰ 100 টকাত তোমালোকে এবছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা। 3000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ মোবাইল এপত অনলাইন ক্লাছ কৰি আছে, গতিকে এতিয়াই তোমালোকে মোবাইল এপটো ডাউনলোড কৰি লোৱা। 6 নম্বৰ প্ৰশ্নটো আছিল যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ফাঁক থাকে, সেইটো দেখুৱাবলৈ এটা তোমালোকে পৰীক্ষা কৰা। পদাৰ্থৰ যিবোৰ কণিকা আছে কণিকাবোৰৰ মাজত ফাঁক থাকে, হয়নে? সেইটো দেখুৱাবলৈ কি কৰিব দিছে? এটা পৰীক্ষা তোমালোকক বৰ্ণনা কৰিবলৈ কৈছে। পৰীক্ষাটো যিহেতু বৰ্ণনা কৰিবলৈ কৈছে, তোমালোকে এই চিত্ৰটো অংকন কৰিলে ভাল। ঠিক আছে, তোমালোকে অংকন কৰিবলৈ চেষ্টা কৰিবা। কি কৰি পৰীক্ষাটোৰ কাৰণে আমাক কি লাগিব চোৱা? এটা কাঁচৰ গিলাচ লাগিব, অৰ্থাৎ আইনাৰ গিলাচ লাগিব, আৰু তোমালোকে অলপমান তাত পানী ল'ব লাগিব, হয়নে? সেই কাঁচৰ গিলাচটোত তোমালোকে কিমানখিনিলৈ পানী ল'লা তোমালোকে চিন দি থ'ব লাগিব। ধৰি লোৱা এইটো কাঁচৰ গিলাচ তোমালোকে লৈছা, হয়নে? এইটো গিলাচত তোমালোকে কিমানখিনিলৈ পানী লৈছা? ধৰি লোৱা এইখিনিত তোমালোকে পানী লৈছা, হয়নে? ইয়াতে তোমালোকে কি কৰিলা? এইখিনিত চিন দি থ'বা। পানীখিনিত এচামুচ চেনি ঘুটি দিয়া। চিন দি থোৱাৰ পিছত এইখিনি ধৰা চিন দি থ'লা, হয়নে? তাৰপিছত ইয়াতে কি কৰিব দিছে? অলপ এচামুচ তোমালোকক চেনি ইয়াতে ঘুটি মিহলি কৰিবলৈ দিছে। মিহলি কৰি দিয়াৰ পিছত কি হ'ব? বা ঘুটি দিয়াৰ পিছত কি হ'ব? চেনিখিনি তোমালোকে নেদেখা হৈ যাবা। কাৰণ কি হৈ যাব? চেনিখিনি পানীত মিহলি হৈ যাব। মিহলি হৈ যোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব? দাগটোলৈ মন কৰিব লাগিব। যিটো তোমালোকে দাগ দি থৈছিলা সেই দাগটোলৈ মন কৰিবা। চেনিখিনি দিয়াৰ পিছতো সেই পানীৰ দাগটোৰ ওপৰলৈ উঠা নাই। সাধাৰণতে কি হ'ব লাগিছিল? ধৰি লোৱা এইখিনিলৈকে আমাৰ পানী আছিল, হয়নে? এইখিনিলৈকে আমাৰ পানী আছিল, এইখিনিলৈকে চেনি দিয়াৰ পিছত অলপমান বাঢ়ি যাব লাগিছিল, কিন্তু পানীৰ যিটো দাগ সেইটো ওপৰলৈ উঠা নাই। অৰ্থাৎ ইয়াৰ পৰা আমি কি বুজি পালোঁ? যে পানীখিনিৰ আয়তনটো বঢ়ি যোৱা নাই, হয়নে? কিন্তু চেনিখিনি পানীৰ ভিতৰতে আছে। গতিকে ইয়াৰ পৰা আমি বুজি পালোঁ যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ফাঁক আছে। সেই ফাঁকবোৰ থকাৰ কাৰণে চেনিখিনি দিয়াৰ পিছতো পানীখিনিৰ আয়তন বাঢ়ি যোৱা নাই।
আশা কৰিছোঁ তোমালোকে বুজি পাইছা। তোমালোকে আৰু এবাৰ ৰিপিট কৰিবা, যদি বুজি পোৱা নাই, যিসকল ছাত্ৰ ছাত্ৰী অনলাইন ক্লাছ কৰি আছা তোমালোকে আমাক হোৱাটছআপত মেছেজ কৰি সুধিবা, মই তোমালোকক আৰু এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম। নেক্সট প্ৰশ্নটো আছিল যে পানীত দ্ৰৱিত হোৱা তিনিবিধ আৰু দ্ৰৱিত নোহোৱা তিনিবিধ পদাৰ্থৰ নাম লিখা। তোমালোকে এনেধৰণে লিখিবা যে পানীত দ্ৰৱিত বা দ্ৰৱীভূত হোৱা তিনিবিধ পদাৰ্থ হ'ল চেনি, নিমখ আৰু ভিনেগাৰ বা গ্লুক'জ। এইবোৰ কি হয়, পানীত দিলে দ্ৰৱিত হয়, অৰ্থাৎ মিহলি হৈ যায়। আৰু পানীত দ্ৰৱিত নোহোৱা তিনিবিধ পদাৰ্থৰ নাম লিখিব দিছে নহয়। পানীত যদি আমি হালধি দিওঁ, কেৰাচিন দিওঁ বা সৰিয়হৰ তেল দিওঁ, সেইখিনি মিহলি হৈ নাযায়, অৰ্থাৎ দ্ৰৱিত নহয়। বুজি পাইছা নহয়? যিখিনি বস্তু মানে মিহলি হৈ যায় সেইখিনি দ্ৰৱিত হোৱা, দ্ৰৱীভূত হোৱা, আৰু যিখিনি মিহলি হৈ নাযায় সেইখিনি দ্ৰৱীভূত নোহোৱা। নেক্সট সুধিছে যে নিমখ বা চেনি খোলা কৰি ৰাখিলে কিয় ভিজি উঠে? তোমালোকে ঘৰত চাবাচোন, নিমখৰ যিটো টেমা থাকে, যিটো টেমাত তোমালোকে নিমখ থোৱা বা য'ত নিমখ থোৱা, তোমালোকে যদি সেই নিমখখিনি বা চেনিখিনি খোলা কৰি থৈ দিয়া, সেইখিনি ভিজি উঠিব। কিহৰ কাৰণে? কাৰণ আমি যে উশাহ লৈ আছোঁ হয়নে, বায়ুৰ পৰা অক্সিজেন লৈ আছোঁ, সেই বায়ুতে কিছুমান কি থাকে, জলীয় বাষ্প মিহলি হৈ থাকে। নিমখ বা চেনি যদি আমি খোলাকৈ ৰাখোঁ, সেই জলীয় ভাৱ মিহলি হোৱাৰ ফলত নিমখ বা চেনিখিনি ভিজি উঠে। আৰু যদিহে আমি সেই খোলাকৈ নাৰাখোঁ, তেতিয়া জলীয় বাষ্পখিনি সোমাব নোৱাৰাৰ ফলত সেইখিনি ভিজি নুঠে। ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱাচোন, কুৱেশ্যন নম্বৰ 9, নমনীয়তা মানে কি? তোমালোকে এনেধৰণে লিখিবা যে কিছুমান পদাৰ্থক হাতুৰিৰে কোবাই সহজে চেপেটা কৰিব পৰা যায়। এই ধৰ্মটোৰ নামেই হৈছে নমনীয়তা। ঠিক আছে, এনেধৰণে লিখিবা। নেক্সট প্ৰশ্নটো আছিল যে ক'লা ৰঙৰ চশমা ব্যৱহাৰ কৰাৰ সুবিধা কি? অৰ্থাৎ তোমালোকে চাবাচোন, যেতিয়া বাইক আৰোহী অৰ্থাৎ বাইক যেতিয়া চলাই থাকে, বহুতে কি কৰে, ক'লা চশমা ব্যৱহাৰ কৰে। ইয়াৰ কাৰণটো কি? কাৰণ ক'লা ৰঙৰ চশমা পৰিধান কৰিলে সূৰ্যৰ পোহৰ আমাৰ চকুত পোনে পোনে নপৰে, কাৰণ ক'লা ৰঙটোৱে সূৰ্যৰ পোহৰ শোষণ কৰিব পাৰে। এই সূৰ্যৰ পোহৰ শোষণ কৰিব পৰাৰ কাৰণে ক'লা ৰঙৰ চশমা বাইক আৰোহীসকলে ব্যৱহাৰ কৰে। ঠিক আছে, সেইকাৰণে ক'লা ৰঙৰ চশমা আমি ব্যৱহাৰ কৰিব লাগে যেতিয়া আমি গৰমৰ দিনত আমি বাইক চলাওঁ বা ক'ৰবালৈ আমি যাওঁ। নেক্সট তোমালোকে চোৱা 11 নম্বৰটো প্ৰশ্নটো আছিল স্বচ্ছ পদাৰ্থ মানে কি? দুবিধ স্বচ্ছ পদাৰ্থৰ নাম লিখা। উত্তৰটো এনেধৰণে লিখিবা যে যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ ভালদৰে পাৰ হৈ যাব পাৰে সেইবোৰ পদাৰ্থক স্বচ্ছ পদাৰ্থ বোলে। উদাহৰণ হিচাপে লিখিব পৰা তোমালোকে কাঁচ, ফটফটীয়া পানী, বায়ু আদিবোৰ হৈছে স্বচ্ছ পদাৰ্থ। ঠিক আছে। নেক্সট তোমালোকে এইটো কুৱেশ্যন চোৱা, এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কিছু চেনি অলপ পানীত মিহলি হৈ আছে, চেনিখিনি কেনেকৈ পৃথক কৰিবা? ছবি আঁকিবলৈ দিছে। কি কৈছে চোৱা, কিছু চেনি অৰ্থাৎ অলপমান চেনি কি হৈ আছে, পানীত মিহলি হৈ আছে, হয়নে? মিহলি হোৱাৰ পিছত সেই চেনিখিনি কেনেকৈ পৃথক কৰিব তোমাক সুধিছে, আৰু ইয়াকে দেখুৱাবলৈ তোমালোক এটা ছবি আঁকিবলৈও কৈছে। তোমালোকে এই ছবিটো আঁকিব লাগিব। ঠিক আছে, এই ছবিটো তোমালোকৰ কিতাপখনতো দি থোৱা আছে। এইখিনি ছবি কিতাপখনৰ মই পেজ নাম্বাৰটো তোমালোকক লিখি দিছোঁ। কিতাপখনৰ 10 নম্বৰ পৃষ্ঠাত এই চিত্ৰটো দিয়া আছে, তাৰ পৰা চাইও আঁকিব পাৰিবা বা ইয়াৰ পৰা চাইও তোমালোকে চিত্ৰটো আঁকিব পাৰিবা। তোমালোকে কি কৰিব লাগিব, এই ওপৰত দেখুওৱা চিত্ৰটোত যেনেকুৱা দেখুৱালোঁ ঠিক তেনেকুৱা ধৰণে তোমালোকে 3ডাল কাঠৰ বা বাঁহৰ খুঁটিৰে এডাল তোমালোকে ষ্টেণ্ড সাজি ল'ব লাগিব। ঠিক আছে, প্ৰথমতে কি কৰিব লাগিব, এনেকুৱা ধৰণে তোমালোকে এডাল ষ্টেণ্ড তোমালোকে সাজি ল'ব লাগিব। ঠিক আছে, এনেকুৱা ধৰণৰ ষ্টেণ্ড এডাল তোমালোকে সাজি ল'বা। সাজি লোৱাৰ পিছত কি কৰিব লাগিব, সাজি লোৱাৰ পিছত অলপ পানীত তোমালোকে কিছু চেনি মিহলি কৰি ল'ব লাগিব। অৰ্থাৎ 2 চামুচ বা 1 চামুচ চেনি তোমালোকে অলপমান পানীত মিহলি কৰি ল'বা। মিহলি কৰাৰ পিছত সেই চেনি মিহলি পানীখিনি এখন ট্ৰে বা প্লেটত তোমালোকে ল'ব লাগিব, আৰু সেই প্লেটখন চিত্ৰত দেখুওৱা ধৰণে ষ্টেণ্ডৰ ওপৰত তোমালোকে বহুৱাই দিব লাগিব। ঠিক আছে, তোমালোকে অলপমান পানী ল'বা, সেই পানীখিনিত তোমালোকে চেনি মিহলাই ল'বা। চেনি মিহলাই লৈ এনেকুৱা ধৰণৰ যিকোনো এটা পাত্ৰত তোমালোকে সেই ষ্টেণ্ডটোৰ ওপৰত তোমালোকে এনেকুৱা ধৰণে পাত্ৰটো থৈ দিবা। ঠিক আছে, পাত্ৰটো থোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব, তোমালোকে এতিয়া এডাল মমবাতি জ্বলাই সেই প্লেট বা ট্ৰেখনৰে দ্ৰব্যটো গৰম কৰিব লাগিব। দ্ৰব্য মানে কোনখিনি কৈছে, এই যে তোমালোকে চেনিখিনি মিহলাই ল'লা, পানীখিনি সেইটো দ্ৰব্য হৈ গ'ল হয়নে? সেই দ্ৰব্যটো তোমালোকে কি কৰিব লাগিব, গৰম কৰিবলৈ লাগিব চিত্ৰটোত দেখুওৱাৰ ধৰণে। পানীখিনি লাহে লাহে ভাৱ হৈ ওপৰলৈ উৰি যাব, আৰু তোমালোকে জানাই পানী গৰম কৰিলে কি হয়, লাহে লাহে অলপমান পানী ভাৱ হৈ ওপৰলৈ উৰি যায়।
উৰি যায় কি হ'ব চেনিখিনি ট্ৰে বা প্লেটখনৰ দানা আকাৰে ৰৈ যাব অৰ্থাৎ ইয়াতে তোমালোক কি কৰিছে এনেকুৱা ধৰণৰ মমডাল লগাবলৈ দিছে হয়নে মমডালেৰে ইয়াত কি দিব দিছে হিট অৰ্থাৎ তাপ দিবলৈ দিছে মমটো জ্বলালে কি হ'ব তাপ পাব তাপ পোৱাৰ ফলত কি হ'ব এই যিখিনি পানীত চেনি মিহলি হৈ আছিল এই পানীখিনি কি হ'ব তাপ পালে পানী ভাৱ হৈ যায় হয়নে ভাৱ হৈ যাব ভাৱ হৈ গৈ এটা সময়ত কি হ'ব সেই যিখন প্লেট আছিল সেই প্লেটখনত চেনি বা নিমখ তোমালোকে নিমখ ললে নিমখ থাকি যাব আৰু যদি চেনি লৈছে ইয়াত চেনিখিনি থাকি গ'ল বুলি লিখিবা আৰু ইয়াতে কি হ'ব সেই চেনিৰ যিবোৰ দানা আছিল এই চেনিবোৰ কি ইয়াতে কি হৈ যাব ৰৈ যাব ঠিক আছে এনে ধৰণে তোমালোকে লিখিবা গতিকে এই যেহেতু ৰৈ গ'ল গতিকে উপৰোক্ত পৰীক্ষাৰ জৰিয়তে আমি কি গম পালো চেনি পানীৰ পৰা পৃথক কৰিব যে পাৰি বা চেনিৰ পৰা যে নিমখ পৃথক কৰিব পাৰি এইটো আমি গম পালো কাৰণ পানীখিনিয়ে ভাৱ হৈ যাব চেনিখিনি কিন্তু ভাৱ হৈ ওপৰলৈ উৰি নাযায় আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পালা